অভাৱনীয় বায়ু প্ৰদূষণৰ কবলত ৰাজ্যবাসী চৌদিশে কেৱল ধূলি আৰু ধূলি দূৰ দূৰণিলৈকে ধূলিয়ে ছানি ধৰিছে ৰাজপথ পৰিণামত অসুস্থ হৈ পৰিছে সাধাৰণ ৰাইজ দিনে দিনে বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা এই দৃশ্য নুমলীগড় তেল শোধনাগাৰৰ সন্মুখৰ পথৰ ইমানেই ধূলি যে পথটিৰে যাতায়াত কৰাটো কঠিন হৈ পৰিছে চলি আছে নুমলীগড় তেল শোধনাগাৰ সম্প্ৰসাৰণৰ কাম যাৰ বাবে মাটি বালি যন্ত্ৰপাতি কঢ়িওৱা গাড়ীৰ চলাচলৰ বাবে ধুৱলি কুঁৱলী হৈ পৰিছে সমগ্ৰ পৰিৱেশ দূৰ দূৰণিলৈ ধূলিৰে বগা হৈ পৰিছে ৰাজপথ মাস্ক হেলমেট পৰিধান নকৰাকৈ এই ৰাজপথেদি যাতায়াত কৰাটো যেন একেবাৰে অসম্ভৱ সদায় যিটো কষ্টত অহা যোৱা কৰিছোঁ নহয় মানে গোটেই কাপোৰ কানিৰ পৰা ধৰিতো অৱস্থা নাইকিয়া হৈছে মানুহৰ স্বাস্থ্যও বেয়া হৈ গৈছে একেবাৰে মানে এনেকুৱা দেখিছে কেনেকুৱা ধূলি গোটেই ধূলিময় অৱস্থা এনেকুৱা বহুত কষ্ট হৈছে অহা যোৱা কৰাটো আৰু মানে কাৰো কাণসাৰ নাই মাজতে পানী মাৰিছে পানীটো নমৰা হৈছে একোৱেই নকৰা হৈছে এই দেখিছেনে গাড়ী দেখিছেনে এনেকৈ সদায় অহা যোৱা কৰি আছোঁ প্ৰতি মানুহে অহা যোৱা কৰি আছে কিন্তু মানুহৰ স্বাস্থ্যৰ কাৰণে বহুত ক্ষতি কৰে এতিয়া নিজৰে সদায় গায়ে ভাল হয় ডেইলি অহা যোৱা কৰোঁতে চৰ্দি কাহ হৈ আছে অনবৰত ইফালে অসুস্থ হৈ পৰিছে নুমলীগড়ৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজ শ্বাস প্ৰশ্বাসজনিত ৰোগ জ্বৰ কাহ পানী লগা চকুৰ ৰঙা পৰা চকুৰ খজুৱতিৰ লগতে যক্ষ্মা ছাল ৰঙা পৰা আদি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে দিনক দিনে বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা উল্লেখ্য যে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই পথত পানী নিদিয়াৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি অভিযোগ তোলে স্থানীয় ৰাইজে গম পাইছে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ হোৱাৰ পিছত গাড়ী মটৰ যান বাহন গোটেইখিনি বাঢ়িছে মানুহৰ সংখ্যাও বাঢ়িছে গতিকে ধূলি হোৱাটো স্বাভাৱিক কথা কিন্তু ইয়াৰ ফলত আমি দেখিব পাইছোঁ জ্বৰ চৰ্দি কাহ অকণমান বেছি হৈছে আমাৰ এই অঞ্চলৰ মানুহবিলাকৰ গতিকে মেডিকেল ডিপাৰ্টমেণ্টেও কৈছে যে এই ধূলিৰ ফলত অলপমান বেছি জ্বৰ চৰ্দি কাহ হৈছে কিন্তু এইটো অকলে নুমলীগড় শোধনাগাৰৰ দায়িত্ব নহয় সকলোৰে দায়িত্ব আছে ইয়াত মানে আমাৰ নুমলীগড় শোধনাগাৰৰ যিসকল কৰ্তৃপক্ষ আছে সেইসকলতো এইটো বিষয় লৈ চাইছেই কিন্তু অপৰিঞ্চিও আমাৰ মানে স্বাস্থ্য বিভাগ হওক আৰু অন্যান্য যিবিলাক মানে আমাৰ সচেতন মহল আছে সেইবিলাকো চাব লাগে আৰু আমাৰ যিটো মেডিকেল টিম আছে সেই টিমবিলাকেও ইয়াৰ মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এইটো স্বাভাৱিক কথা ধূলি হোৱাটো কাৰণ কাম চলি আছে 9 মিলিয়ন সম্প্ৰসাৰণ চলি আছে ধূলিটো হ'বই আৰু ইয়াৰ ব্যৱস্থাও গ্ৰহণ কৰিব লাগিব প্ৰদূষিত বায়ুত অধিক হানিকাৰক উপাদান থাকে ভিন্ন উপাদানে শৰীৰত ভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে যাৰ বাবে বায়ুৰ প্ৰদূষণৰ প্ৰভাৱ গুৰুতৰ হয় আৰু কাহ চৰ্দি হাঁপানিকে ধৰি হাওঁফাওঁৰ বিভিন্ন ৰোগ পৰ্যন্ত হ'ব পাৰে এই কথা সদৰি কৰিলে চিকিৎসকগৰাকীয়ে এইখন পংকা সপ্তশহীদ স্বাস্থ্য কেন্দ্ৰ ইয়াতে 2-3 মাহৰ পৰা অহা পেচেণ্টৰ ভিতৰত বিশেষকৈ যিহেতু ঠাণ্ডা দিনত ফিভাৰ জ্বৰ কেছবিলাক বিশেষকৈ আহে ভাইৰেল ফিভাৰ হওক তাৰপিছত আপোনাৰ ৰেছপিৰেটৰী ইনফেকশ্যনবোৰ এলাৰ্জিক কণ্ডিশ্যনবোৰ লাইক এজমা পেচেণ্ট থাকে কিছুমান তেওঁলোকৰ যিহেতু এইটো এৰিয়াত ধূলিৰ প্ৰভাৱটো অলপ বেছি হয় সেইকাৰণে আপোনাৰ ধূলিৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰো হয় মানুহৰ যিখিনি মানুহৰ এলাৰ্জিক কণ্ডিশ্যনটো থাকে এটপিক হয় সেই মানুহখিনি ধূলি পালে আৰু তেওঁলোকৰ কণ্ডিশ্যনটো বেছি হৈ যায় মানে এগ্ৰেভেট হৈ যায় আৰু সেইখিনি মানুহে বিশেষকৈ চাইনাচাইটিছ হওক এলাৰ্জিক ৰাইনাইটিছ হওক এজমা পেচেণ্ট হওক তেওঁলোকৰ বেছি হয় এইখিনি ছিজনত ধূলিৰ কাৰণে সংখ্যা হিচাপত চাবলৈ গ'লে আমাৰ যিখিনি অপিডিত পেচেণ্ট আহে ডেইলি তাৰে 60 পৰা 70% পেচেণ্টেই ফিভাৰ হওক ভাইৰেল ফিভাৰ হওক বা একিউট ৰেছপিৰেটৰী ইনফেকশ্যন হওক তেনেকুৱা সমস্যা লৈ আহে সেইটো এডাল্টৰ কাৰণেও হয় আৰু শিশুসকলৰো একেই সমস্যা লৈ আহে বিশেষকৈ শিশুসকলৰ 80 পৰা 90% এই যোৱা 2-3 মাহৰ পৰা মানে শ্বাস প্ৰশ্বাসজনিত বেমাৰৰ কাৰণে তেওঁলোক আহে জ্বৰ লগতে থাকে
আনহাতে বাটপথ অভাৰব্ৰিজ বিভিন্ন মহল নিৰ্মাণৰ নামত চৰকাৰী বায়ুৰ প্ৰদূষণ বৃদ্ধিত কি অৰিহণা যোগাইছে সেয়া হয়তো দোহৰাৰ কোনো প্ৰয়োজন নাই বাটপথ নিৰ্মাণৰ কাম চলি থাকিলে ধূলিবালিৰ বাবে যাতে কাৰোৰ অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বাটপথত নিয়মীয়াকৈ পানী ছটিয়াব লাগে কিন্তু এই কাম চৰকাৰে কিমান কৰিছে নিজৰ কৰণীয়খিনি নকৰাৰ বাবেই চৰকাৰখনে কিমান লোকক যে ৰুগীয়া কৰিছে তাৰ হিচাপ নাই অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক